পত্র নাগ সাম্রাজ্যৰ অধীশ্বৰময় নামৰ বাখুকি তোমালোক দৈৰে অতি বিচক্ষণতাৰে ৰাজ্যময় কৰিছো শাসন হয় দাদা কিন্তু ভাইখত দাদা আজি কিছুদিন ধৰি আমাৰ ৰাজ্যত কিছুমান নতুন নতুন অত্যাচাৰে গ্ৰাস কৰি আহিব ধৰিছে এনে ভাবুৰ শস্য উদয় দাদা এনে অত্যাচাৰতে দিন বলি হৈ সমগ্ৰ নাগ প্ৰজা নৰক যন্ত্ৰণাত ডুব যাব লাগিব দাদা কোন হেতু দুৰাচাৰ হিয়ক কমানি কৰি আছে হে আমাৰ ৰাজ্যতে এতিকখানে দিয়া দেখুৱাই হিৰ চেক কৰো এক মুহূৰ্ততে দাদা ও দাদা করে করে অত্যাচার আমার রাজ্যত নিরাশির করিয়া দি তার কোলে বল দ্বিখণ্ডিত করি প্রাপ্ত ভূমির মধ্যে দাদা হেমান সহজ নহয় তাক দ্বিখণ্ডিত কৰা দাদা ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা কোন দাদা ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা কোন দাদা চিৰ পূজ্য পিতৃদেৱ আৰু আৰাধ্য জননী 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 ভাইখত দাদা তোমালোক এতিয়া যোৱা নিজ শিবিৰত আৰু ময়ো যাওঁ পিতাৰ সমীপে ইয়াৰ কুচিত প্ৰতিকাৰ কৰিব উত্তম কথা দাদা যোৱা তুমি পিতাৰ ওচৰলৈ আৰু আমিও যাওঁ নিজ শিবিৰলৈ যোৱা দাদা ওরা গৈ তুমি ইয়াৰ উচিত প্ৰতিকাৰ পিতা পিতা
Santakaram Bhujagasayana Padmanabham Suresha Vishwadhara Gagana Satrisam Meghavarnam Subham পিতা 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 Bahuki পুত্ৰৰ পণিপাত কৰিবা গ্ৰহণ Utha Bahuki পিতা আজি তোমাৰ পূজাৰ পূৰ্ণাহুতি দিবলৈ আহিছো মৃত্যুৰ বাবে আজো হোৱা পিতা Bahuki Priti হত্যা যে মহাপাপ জানানে বাহুকি পিতৃ পূজা নহয় পিতা ই এক লৌকিক অভিনয় সৃষ্টি ৰক্ষাৰ কাৰণে পিতৃ হত্যা মহাপাপ বুলি মই জানো ভালদৰে তেন্তে পিতৃ হত্যা কৰিবি বাছা হয় পিতা যদিও বা মোৰ বাবেই কল্পনাৰ অতীত তথাপিতো মই পিতৃ হত্যা কৰিবলৈ বাধ্য বাছা জানিব পাৰোনে পিতাৰ অপৰাধ কি সহস্ৰ অপৰাধৰ গৰাকী হৈ তুমি মোক সুধিছা অপৰাধ কি বুজা নাই বাছা কি অপৰাধত মই দণ্ডিত হ'ব লগা হ'ল তেন্তে শুনা পিতা তোমাৰ অপৰাধ কি তুমি এই সমস্ত নাগকুলক ধ্বংসৰ পথলৈ ঠেলি দিছা বাহুকি তুমি এই বহু বিবাহ কৰি সৃষ্টিতকে নিক্ষেপ কৰিব খুজিছা শান্তিময় সংসাৰত অশান্তিৰ বীজ ৰোপণ কৰিছা মায়াৰ বন্ধন চূৰ্ণাকৃত কৰি সৃষ্টিৰ পথত বাধা দিছা পিতা এই অপৰাধৰ বাবে তুমি দণ্ডনীয় হোৱা নে নোহোৱা স্থিৰ হোৱা বাছা কাশ্যপৰ বহু বিবাহ সৃষ্টি ধ্বংসৰ বাবে নহয় সৃষ্টি ৰক্ষাৰ বাবেহে কিন্তু পিতা সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে পিতা ইয়াৰ এটা উপায় কৰা পিতা চোৱা পিতা তোমাৰ বহু বিবাহৰ পৰিণাম কি ক্ৰোধত প্ৰলয় ৰক্তি দৌপদপকৈ জ্বলি উঠিছে সৃষ্টি ধ্বংস হ'ব লাগিছে ইয়াৰ এটা উপায় কৰা পিতা মৃত্যুৰ বাবে তুমি আজো হোৱা তই মোক হত্যা কৰ কাশ্যপৰ বহু বিবাহ সৃষ্টিৰ বহু বিবাহ অভিলাষীসকলৰ চকু অন্ধ কৰক বুজক বিশ্বই সপত্তি সংসাৰ কিমান যন্ত্ৰণাদায়ক পিতা খৰচৰ তীৰত বাঘবৰ অস্ত্ৰ লৈ আই আৰু মাহিয়াই ভীষণ তৰ্ক কৰিব লাগিছে জননীয়ে কৈছে বাঘবৰ অস্ত্ৰ বৰণ কৃষ্ণ আৰু মাহিয়াই কৈছে বাঘবৰ অস্ত্ৰ বৰণ শ্বেত এই কথাকে লৈ দুয়ে দাসী বৃত্তিপণ লৈছে কি কলি বাছা দাসী বৃত্তিপণ হয় পিতা দাসী বৃত্তিপণ লৈছে আৰু জনেই এই পণত পৰাজয় হ'ব তেওঁ জয় গৰাকীৰ দাসী হ'ব লাগিব পিতা সেইটো নকলে যে সপত্তিৰ ইতিহাস উন্মাদ হৈ নুঠে জননীয়ে ভৱিষ্যত জীৱনৰ পৰিণতি দেখি মোক কি আদেশ কৰিছে জানা পিতা কি আদেশ বাছা এনে আদেশ কৰিছে যিটো সৃষ্টিৰ নীতি বিৰোধ আৰু হস্তৰ গৰ্হিত কাম মোক আদেশ কৰিছে যে
মোক আদেশ কৰিছে যে অশ্বৰ বৰণ আবৃত কৰি ৰাখিব লাগে আবৃত কৰি আৰু তাকেই নকৰিলে জননী পত্নীৰ দাসী হ'ব লাগিব। মই এতিয়া কি কৰোঁ পিতা? মোক এটা উপায় দিয়া পিতা, মোক এটা উপায় দিয়া। বাছা, পিতা, মই যি পথ দেখুৱাম সেই পথত অগ্ৰসৰ হ'ব পাৰিবি? নিশ্চয় পাৰিম পিতা। তেন্তে যা বাছা, যি পথ সহজ সৰল, যি পথ সত্য আৰু শুদ্ধ, সেই পথতে অগ্ৰসৰ। সেই হওক পিতা, তেনেহ'লে মই ধৰ্মৰ পথেৰে অগ্ৰসৰ হওঁ। যা যা বাছা। হে প্ৰভু জনাৰ্দন কমল লোচন, ভাৰ্যাৰ বিৰাস দেখি তাপিত পৰাণ। প্ৰভু এবাৰ দেখা দিয়া প্ৰভু, ভাৰ্যাৰ হেতু নাককুল আজি হৈছে নিধন। তুষ্ট হৈ ৰক্ষা কৰা প্ৰভু নাগৰ জীৱন। মাৰিবি দে মই। স্বামী গুৰু, মই বৰ আতুৰ হৈ আপোনাৰ ওচৰলৈ আহিছো প্ৰভু। আপুনি মোক এতিয়া ৰক্ষা কৰক নাথ। মই অহংকাৰত আত্মজ্ঞান হেৰুৱাই বাখবৰ স্বৰবৰ্ণ কৃষ্ণ বুলি কৈ বিনতাৰ ওচৰত দাসী হ'ব লাগিব। আপুনি মোক এতিয়া উপায় দিয়ক নাথ। বেশ, ভাল হৈছে। তাতকৈ আৰু কি হ'ব কৰ্তৃ? আপুনি মোক এতিয়া উপায় দিয়ক নাথ। পুত্ৰসকলক আদেশ কৰক যে অশ্বৰ শ্বেতবৰ্ণ আবৃত কৰি কৃষ্ণ কৰে। মই দাসী হ'লে ঘৃণনীয় হ'ব প্ৰভু। অসম্ভৱ। নাথ, মই সত্যৰ ওপৰত অসত্য উপদেশ কেতিয়াও নোৱাৰো দিব। তুমি নিজেই এবাৰ ভাবিছোৱা। তেন্তে নাথ, মই দাসী হোৱাটো কি আপোনাৰ বাঞ্ছনীয়? তেন্তে বিনতা দাসী খোৱাটো কিবোৰ বাঞ্ছনীয়? নাথ, বিনতা আৰু কৰ্তৃ দুয়ো মোৰ পৰিণীতা ভাৰ্যা। স্বামী হৈ মই তেনে কাম কৰিব নোৱাৰো কৰ্তৃ। নাথ, তুমি পুত্ৰসকলৰ লগত আলোচনা কৰা। যদি সিহঁতে তোমাৰ আদেশ পালন কৰে তেন্তে তাত মোৰ কোনো আপত্তি নাই। বুজিলো, স্বামী বিনতাৰ পক্ষহে। পক্ষপাতী নহও কৰ্তৃ। স্বামী, সুবিচাৰ সত্য পূজা কিমান মহৎ তাক যুক্তিৰে বিচাৰ কৰি চালেহে বুজিবা। তুমি গৈছা প্ৰলয় সৃষ্টিৰ বাবে আৰু বিনতা গৈছে সৃষ্টি ৰক্ষাৰ বাবে। তেনেহলে তুমি মোক কোনো ধৰণৰ সহায় কৰিব নোৱাৰা। ধৰ্মক জীয়াই দেখুৱাইছা। থাকা তুমি ধৰ্মকে সাৱটি। মই আহিলো। হে প্ৰভু, ই তোমাৰ কেনে চালনা? এই চালনাত ভুল গৈ যদি মই অন্যৰ পথেদি কৰ্তৃৰ পক্ষ লওঁ তেন্তে মই সকলোৰে বাবে নিন্দাৰ পাত্ৰ হ'ব লাগিব। স্বামী গুৰু, বিনতা, হে স্বামী গুৰু, আপোনাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই। আপোনাৰ দানে আজি মোৰ সৰ্বনাশ কৰিছে। লওক স্বামী, আপোনাৰ দান পুনৰ অৰ্পণ কৰিছো। সৰ্বনাশ কৰিলা দেৱী। না, সেই ডিম্বৰৰ পৰা যি শিশু জন্ম হ'লহেঁতেন সি মহাপৰাক্ৰমী বীৰ হৈ কৰ্তৃৰ সকলো সন্তানক ধ্বংস কৰিলেহেঁতেন। না, এতিয়া তুমি সংসাৰত পুত্ৰহীনা হৈ কি কৰিবা দেৱী? তেওঁক স্বামী, আপুনি মোক যিমান পাৰে সিমান অভিশাপ দিয়ক। আপোনাৰ কুপদৃষ্টিয়ে মোক শেষ কৰক।
মই ৰাক্ষসিনী, মই পিকাচিনী। মই যেতিয়া ডিম্পু মাটিত সাঁচাৰি পেলাওঁ, তেতিয়া তাৰ বিকৃত আকাৰে ক'লে, তুমি কি সৰ্বনাশ কৰিলা জননী? মই তোমাৰ পুত্ৰ হৈ মাতৃ বুলি সম্বোধন কৰিব নোৱাৰিলো। সৰু নাম লৈ আহিছিলো মই। তোমাৰ এই অপৰাধৰ বাবেই দিলো অভিশাপ। যাৰ হিংসাত তুমি মোক অকালতে জন্ম দিলা, তাৰেই দাসী হৈ কটাবা জীৱন। এতিয়া মাগিলো বিদায়। হতভাগেৰে এতিয়া পুত্ৰৰ হাতত কৰ্মফল ভোগ কৰ। দিয়ক স্বামী, মোক যিমান পাৰে সিমান অভিশাপ দিয়ক। বিনতাৰ ভাগ্যৰ কোলাত ধূমকেতুৰ জন্ম হওক। দেৱী, যি হ'ব লগা আছিল সি আগে হৈ গ'ল। বৰ্তমান তোমাৰ হাতত যি ডিম্বৰ আছে, অতি সযতনে ৰাখিবা। পূৰ্বৰ দৰে উদ্বাল হৈ তাক ধ্বংস নকৰিবা। তাৰ দ্বাৰাই তোমাৰ সকলো দুখৰ অন্ত পৰিব। মোৰ এই বাক্য কদাপিতো নহ'ব বিফল। পুত্ৰৰ অভিশাপ মাতৃ পত্নীৰ তাকি খোৱাটো। কওক নাথ, তাকি বাৰু কৰাবনে মোক? ভাগ্যৰ লিখন অখণ্ডনীয়, কিন্তু ব্ৰহ্মবাক্য বিফলে নাযায়। তেন্তে সেই অচৰ বৰ্ণ কলা মিছা, সকলো মিছা। চন্দ্ৰ সূৰ্য দেৱতা সকলো মিছা। সেই সৃষ্টিকৰ্তা স্বয়ং নাৰায়ণো মিছা। সত্যৰ নাম মাত্ৰ নাই এই পৃথিৱীত। দেৱী, এই পৃথিৱী কেৱল অদৃশ্যৰ লীলাক্ষেত্ৰহে, আৰু এই লীলাক্ষেত্ৰৰ নায়ক মাত্ৰ নাৰায়ণ। এতিয়া মই আহিলো। সত্য কথা মিছা সকলো। সত্য কথা মিছা সকলো। ভাইখত দাদা, নাগ ৰাজ্য ধ্বজে দূৰ্তিৰ উপস্থিত। দাদা, সমগ্ৰ নাগ ৰাজ্য পাপত মৰ্জিত। ভাইখত দাদা, যদি এই মুহূৰ্তত মই মাতৃৰাজ্ঞা লংঘন কৰোঁ, তেতিয়াহ'লে মাতৃশাপে আমাক ভস্ম কৰি পেলাব। দাদা, আৰু যদি মাতৃৰাজ্ঞা পালন কৰোঁ, তেতিয়াহ'লে মাখিয়াৰ ওচৰত আমি দোষী হ'ব লাগিব। দাদা, মই এতিয়া কি কৰোঁ ভাইখত? মোক এটা তোমালোকে উপায় দিয়া। দাদা, মাতৃৰাজ্য পালন কৰাটো আমাৰ কৰ্তব্য। যদি পালন নকৰোঁ, তেতিয়া আমাক মাতৃৰ সাপে ভস্ম কৰিব। সেয়েহে দাদা, মাতৃৰাজ্য পালন কৰিবই লাগিব। ভাইতক্ষ, দাদা, আমি মাতৃৰাজ্য পালন কৰাটো কৰ্তব্য সঁচা ভাই। দাদা, কিন্তু মাতৃৰাজ্য পালন কৰি কুকৰ্ম কৰাতকৈ ধৰ্মৰ পথত অগ্ৰসৰ হোৱাই শ্ৰেয় ভাইখত। দাদা, মই মাতৃৰাজ্য কেতিয়াও লংঘন কৰিব নোৱাৰো। পুত্ৰ হৈ মাতৃৰাজ্য লংঘন ই যে মোৰ বাবে সম্ভৱ নহয়। দাদা, পাখণ্ড! দাদা, তই
তই সত্য ধৰ্ম সকলোতে দিলে বিসৰ্জন। দাদা হওক হওক মোৰ মূৰৰ ওপৰত শত বৰ্ষখন, দাদা হওক ৰাজ্য চাৰখন, দাদা তথাপিতো মই স্বাৰ্থপৰ হৈ মাতৃ ৰাজ্য কেতিয়াও নকৰো পালন। সত্য কথা দাদা, মাতৃ ঐক্য পালন কৰি সত্য কেতিয়াও অসত্য কৰিব নোৱাৰো দাদা। ধন্য ধন্য ভাই, দাদা শতবাৰ বখালো তোমাৰ। শুনা ভাই, দাদা আমি সত্য ধৰ্ম ৰক্ষা কৰাটো একমাত্ৰ কৰ্তব্য। ক্ষমা কৰা দাদা, মোৰ কত অপৰাধ। লক্ষ্যক দাদা তই সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি। পাৰিম দাদা। লক্ষ্যক দাদা তই সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি। পাৰিম দাদা। লক্ষ্যক দাদা তই সত্য ধৰ্ম ৰক্ষা কৰিব পাৰিবি। পাৰিম দাদা, নিশ্চয় পাৰিম লক্ষ্যক দাদা। দাদা ৰক্ষা কৰ বাপুকি, ৰক্ষা কৰ। উন্মাদিনী আজি মই। ক পুত্ৰ, পাৰিবিনে মাতৃৰ দাসত্ব কৰিব মোচন? জননী, তোমাৰ আদেশত দেব পাৰো মই প্ৰাণ বিসৰ্জন, বাপুকি, ল'ব পাৰো মই ভিক্ষাৰীৰ পূজা, কিন্তু মাতৃ কিন্তু আৰু নাই। ক বাপুকি, মাতৃৰ আদেশ পালন কৰিবি নে নকৰ? মহিয়াই যে নিৰপৰাধী। হওক নিৰপৰাধী, হওক অন্যায়, তথাপিতো তহঁতে মাতৃৰ ঋণ পৰিশোধ কৰিবই লাগিব। নহলে আজি সন্তে পুত্ৰৰ স্নেহ বিসৰ্জন দি হাত দি তহঁতক ভস্ম কৰিম। তোমাৰ ভুল হৈছে জননী। হয় মই কৰজোৰে কৰিছো বিনতি। হয় মহিয়াক তুমি ভক্তি ৰূপে আঁকোৱালি লোৱা। হয় মাহিয়াক তুমি ভগ্নী ৰূপে আঁকোৱালি লোৱা। অসম্ভৱ! হয় বিনতা যে মোৰ ভগ্নী নহয়, এই যে মোৰ সতিনীহে। আৰু সতিনীৰ সমান শত্ৰু এই পৃথিৱীত কোনো নাই। সতিনীৰ চৰিত্ৰ আজিও ৰামায়ণত জিলিকি আছে। মনত পেলা সেই কৈকেয়ীৰ কথা। জননী, কৈকেয়ীৰ কুমন্ত্ৰণাত শ্ৰী ৰামচন্দ্ৰই বনবাস খাটিছিল 14 বছৰ, কিন্তু সেই একেই সতিনীৰ সন্তান ভৰত লক্ষ্মণ শত্ৰুঘ্নই কাৰো অন্তৰত হিংসাৰ প্ৰশ্ৰয় দিয়া নাছিল। জননী, বাপুকি, তথ্য আই তই ক, মাতৃৰ আদেশ পালন কৰিবি নে নকৰ? আই মই ধৰ্মৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰিব নোৱাৰো। কি তোৰো নিশ্চয় ধৰ্মৰ বিৰুদ্ধে যাবলৈ ভয় লাগে নহয়? শুন মূৰ্খ পুত্ৰগণ, আই, আজি সন্তে পুত্ৰৰ স্নেহ মই দিলো বিসৰ্জন। দিলো মই ভীষণ অভিশাপ। দাপৰ যুগত পাণ্ডৱৰ জন্মে জয় যজ্ঞত সমস্ত নামকুল ধ্বংস হ'ব। ক্ৰোধ সম্বৰণ কৰি নাকন পাপৰ পৰা মুক্ত কৰা। মাতৃ জৰ্জৰিত আছে মোৰ সমস্ত শৰীৰ। গতিকে ভৱিষ্যতৰ ভাবি পৰিণতি মনে মোৰ কান্দিব লাগিছে। দিলো মই ভীষণ অভিশাপ। ক্ষমা মই নকৰো কদাপি। গুচি গলা জননী, আমাকে অভিশাপ দিল।
ভাইখোদ, দাদা আমি অভিশপ্ত ভাইখোদ, দাদা আমি অভিশপ্ত ভাইখোদ, আমি ভাইখোদ, দাদা ওদের মুখে খনস্থ দিব লাগিব। দাদা মই আজি মাতৃ খাপৰ পৰা মুক্ত হওঁ। দে তই খন নাই, দাদা। মুখে খনস্থ দে। নাই দাদা নাই বেলপত্ৰ দে, মোক অস্ত্ৰ দে। নাই দাদা শান্ত পোৱা দাদা আত্মহত্যা যে মহাপাপ দাদা কোন প্ৰতিবাদ নকৰিবি। দাদা দে তই খন মুখে খনস্থ দে। দাদা পৰাচিত নাই দাদা দাদা নহয়, তহঁতে মুখে খনস্থ দিবই লাগিব। দাদা দে তই খন নাই, দাদা। অস্ত্ৰ দে। দাদা। বেলপত্ৰ দাদা। দে, মোক এখন অস্ত্ৰ দে। দে দাদা সুখী শান্ত হোৱা। দাদা মোক বাধা নিদিবা পিতা। মই আজি মাতৃ খাপৰ পৰা মুক্ত হ'ব বিচাৰো। বাছা, তই যদি ৰজা হৈ এনে কাৰ্য কৰ, তেন্তে প্ৰজাগণৰ কি গতি হ'ব? দাদা আত্ম সত্য বাসুকীৰ দীৰ্ঘ প্ৰতিজ্ঞা। দাদা মাতৃ খাপত সমস্ত নাকল ধ্বংস হ'ব। সেই কথা মই কেনেকৈ সহ্য কৰোঁ পিতা। বাসুকী, পিতা জননীৰ এয়া অভিশাপ নহয়, আশীৰ্বাদহে। এতিয়া মাতৃ আজ্ঞা পালনৰ বাবে সাজু হ। যদি তহঁতে মাতৃ আজ্ঞা পালন নকৰ, তেন্তে অৰুণৰ অভিশাপ অথলে যাব। অৰুণ অৰুণ কোন পিতা, আৰু তাৰ জন্ম ক'ত? বিৰতাৰ পুত্ৰ। মাহিয়াৰ পুত্ৰ। বাৰু তহঁতে সেইবোৰ পাছত জানিব পাৰি। এতিয়া মাতৃ আজ্ঞা পালনৰ বাবে সাজু হ। বলো পিতা। ভাইখোদ, দাদা মাহিয়াৰ পুত্ৰ অৰুণ। দাদা বাৰু ভাইখোদ, দাদা আমি এতিয়া খন্তেক বিশ্ৰাম লওঁগে। বলা দাদা কৃষ্ণ হরি আরে সভামাজে প্রবেশিলা কারো সুন্দরী আরে কুলে লয়া গরুর রঙ্গ করিয়ারে
মহারঙ্গ করি আরে মনে পাইলা গোয়া ভার ভিতর আরে রাম হরি রাম হরি রাম হরি রাম হরি পুরা ধীর রে পুরা ধীর পুত্ৰ সুখে মোৰ হৃদয় তহিব লাগিছে আজি আজি মই পুত্ৰৰ অভিশাপত পত্নীৰ তাকি নিষ্ঠুৰ পুত্ৰ মাতৃৰ প্ৰতি তোৰ সেয়ে দেখিছে সত্যৰ ওপৰত অসত্যৰ প্ৰভাৱ ও ভগৱান কি যে ৰহস্যময় জীৱন তুমি তুমি মূৰৰ ওপৰত শিলৰ পৰ্বত বহুৱাই দিয়া নাই কিয় প্ৰভু কি ভীষণ যন্ত্ৰণা এনে যন্ত্ৰণা সহ্য কৰি থকাতকৈ মোৰ মোৰ মৃত্যুৱেই শ্ৰেয় অস্ত্ৰ আজি তই বিনতাৰ বুকু চিৰি ৰক্ত পান কৰিব লাগিব হে প্ৰাণ আজি তই বিনতাৰ হৃদয়ৰ পৰা ওলাই বন্য স্থানে গতি কৰিব লাগিব ক্ষান্ত হোৱা দেৱী নকৰিবা ভয় জন্মিছে তোমাৰ মৃত্যুঞ্জয় অমন্ত্ৰতা কোলেলৈ পুত্ৰক তোমাৰ সাৰ্থক কৰা নিজৰ জীৱন হোৱা চোৱা দেৱী গৰুৰ আহিব লাগিছে চঞ্চল হৈছে মাহীদেউ এয়া আপোনাৰ সন্তান জন্ম হৈ গাখীৰ খাবলৈ নাপায় কান্দিব লাগিছে লওক মাহীদেউ এয়া আপোনাৰ সন্তান মাহীদেউ আপোনাৰ সন্তানৰ কাৰণে ব্যাকুল হৈ কান্দি থাকে এয়া আপোনাৰ সন্তানক কোলাত লওক মাহীদেউ বাছা তখুনিৰ আচলৰ ধন এতিয়া বলক মাহীদেউ পুত্ৰক আহাৰ দি আনন্দ উপভোগ কৰক বলক আৰু সন্ধ্যা কদ্রু
ধীরে ধীরে চলে ধীরে ধীরে প্রাণ রক্ষা হেতু সরে সৰু ঝৰা সরে সৰু ঝৰা অবিনতা বাঘৱৰ অস্তৰ বৰ্ণ শ্বেত নহয় কৃষ্ণহে হয়নে নহয় বিনত ভালদৰে চাই লোৱা বাইদেউ হয় হয় বাইদেউ আপোনাৰ কথাই সত্য মই মই বৰ দুৰ্ভগীয়া বাইদেউ মই কি কৰিম আজিৰ পৰা আপুনি ৰাণী আৰু মই আপোনাৰ তাকি হে ভগৱান তুমি মোৰ কপালত সেয়াকেই লিখিলা ধন্য ধন্য অৰুণ ধন্য হ'ল তোৰ অভিশাপ এতিয়া বল বাইদেউ কিন্তু প্ৰতিজ্ঞা পাহৰি নাযাবি বলক বাইদেউ বিনতা তই কি বুজিবি মোৰ চক্ৰান্ত এইদৰে তোৰ সমস্ত অধিকাৰ শূন্য কৰি তোৰ সমে তোৰ পুত্ৰৰ জীৱনলৈ অন্ধকাৰ নমাই আনি আৰু মোৰ পুত্ৰসকলক নিষ্কণ্টক কৰি এতিয়া যাওঁ সতিনীৰ দাসিত্ব জীৱন উপভোগ কৰোঁগৈ হরি দেখ করে বিরাট গান আরে পদ ভরে বহুমতি কম্পে ঘরে ঘন ওয়ারে হিমতে পাইনা গয়া ভার ভিতর আরে রাম হরি রাম হরি পুনারি ভাগ্যৰ কি বিড়ম্বনা সকলো সুখৰ পৰা বঞ্চিত হৈ তোৰ বিশেষত দাসত্ব জীৱন যাপন কৰিব লগা হৈছে
মাহীদেউ মাহীদেউ আপোনাৰ সন্তান লওক মাহীদেউ পাছা পাছা তোৰ মুখ দৰ্শন কৰি তাখিয়ে সকলো দুখ পাহৰি গৈছো মাহীদেউ গৌৰৱ মোক দিয়ক মই লৈ যাওঁ নহয় কাৰো তুমি ইয়াক লৈ গ'লে মই কাৰোক চাই জীয়াই থাকিম নহয় মাহীদেউ মোৰ ইয়ালৈ বৰ মৰম লাগিছে দিয়ক মাহীদেউ গৌৰৱ মই লৈ যাওঁ কাৰো সময়ত মই আকৌ লৈ আহিম দিয়ক মাহীদেউ মাহীদেউ কাৰো গৌৰৱ লৈ গ'লা কাৰো তাকে এজনীৰ পুত্ৰলৈও সিমান মৰম হৰুণ 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 তই এবাৰ মোৰ ওচৰলৈ আহ পুনৰ কিয় মাতিছা জননী মইতো সকলো সুখৰ পৰা বঞ্চিত তুমি ৰাক্ষসী তুমি মোৰ মাতৃ নোহোৱা তই আহিছ বাছা তই আহিছ হৰুণ তই মোক হত্যা কৰি তোৰ কাৰণে আজি মই পদ্মেৰ তাকি এই তোমাৰ ভাগ্যৰ লিখন জননী দোষ নকৰিবা বিধিৰ বিধান কোনেও খন্দাব নোৱাৰে জননী কোনেও খন্দাব নোৱাৰে তাৰ লগত কথা পাতিছ বিনতা এইদৰে দিনে ৰাতিয়ে চকুলো টুকি টুকি মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি বাইদেউ কাক বাইদেউ বুলিছ বিনতা কাক বাইদেউ বুলিছ মই এতিয়া তোৰ বাইদেউ নহয় তই মোৰ দাসী কান্দি কোনো লাভ নাই তোৰ পুত্ৰ জন্ম হৈছে যেতিয়া তোৰ আকৌ দুখ কিহৰ পুত্ৰলৈ মোৰ অলপো আশা নাই তুমি মোক কিয় দুখ দি আছা তাক সহ্য কৰি থকাতকৈ মোৰ মৃত্যুৱেই শ্ৰেয় দাসীৰ আকৌ কিহৰ দুখ বাইদেউ দাসীৰ আকৌ কিহৰ দুখ তোক দিনে ৰাতিয়ে কষ্ট দিয়েই মাৰিম তই মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি যা ইয়াক ধৰি নাথাকিবি কি নাযাওঁ নেকি যা বাইদেউ ভগৱান আৰু মোৰ সহ্য নহয় তাকে হ'লেও এনে আচৰণ মোৰ কেতিয়াও সহ্য নহয় তেনে কথা নকবি দাসী মোৰ সন্মুখৰ পৰা আঁতৰি যা জননী ৰাজ্য ধন সকলোটি দিল বিখৰ্য আদেশ কৰায় মই সৌবনবাসী বাসুকি লোৱাই তোমাৰ সন্মুখত মই নিজেই ৰাজবকুত কৰিছো অৰ্পণ বাসুকি তই কিয় ধৈৰ্য হৈছ বাছা ধৈৰ্য ধৰ বাছা ধৈৰ্য ধৰ মুখ বন্ধ কৰা জননী বাসুকি একমাত্ৰ তোমাৰ বাবে মাখিয়াই আজি নৰক যন্ত্ৰণা ভোগ কৰিব লাগিছে বাসুকি তুমি আমাৰ মাতৃ নোহোৱা বাসুকি মাখিয়াই আপুনি আমাৰ মাতৃ মোৰ যদি কিবা ভুল হ'ল মোৰ শত কৰিবা মাত্ৰ মাতৃৰ আজ্ঞা মই লংঘন কৰিব নোৱাৰিলো তাত যদি মোৰ কিবা ভুল হ'ল মোক ক্ষমা কৰিবা তুমি মোক মাতৃ বুলি সম্বোধন নকৰিবা মই তাকি কত প্ৰত্যাঘাত হ'লেও শিল চূৰ্ণ নহয় ঐ বিনতা তই মোৰ পুত্ৰসকলৰ কিয় অনিষ্ট সাধন কৰিব খুজিছ খানি শেষ কৰো মতে বুজাবোৰ ৰবা সুখী ধৈৰ্যচ্যুতৰ হবা দেৱী
ভাগ্যৰ ফল এইটো নহয় খন্দ যোৱা যোৱা দেৱী পাখুকি স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ দাপৰ যুগ আহিব লাগিছে দাপৰ যুগ আহিব লাগিছে পিতা মোক এটা উপায় দিয়া পিতা মোক এটা উপায় দিয়া ভাগ্যৰ ফল এইটোৱেই প্ৰথম নহয় আৰু বহুত বাকী আছে কিন্তু মনত ৰাখিবা বাসুকি পিতা ধৰ্মৰে জয় এতিয়া যোৱা নিষ্কৰ্তব্য ময়ো যাওঁ হওঁ অগ্ৰসৰ বলক পিতা মোৰ লীলা ইতিমধ্যে সমাপ্ত হৈ আহিছে ইফালে গৰু লাহে লাহে ডাঙৰ হৈ আহিব লাগিছে গৰুৰ দ্বাৰাই নাগ ৰাজ্যৰ অৱক্ষয় ঘটা ধৰ্ম প্ৰতিষ্ঠা এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ সংসাৰত কাৰো সুখ শান্তি নাইকিয়া হৈছে জননীৰ প্ৰতি পুত্ৰস্তে নাই পুত্ৰই হাহাকাৰ কৰি কান্দিব লাগিছে বিনতা তুমি পুত্ৰক লৈ ইয়ালে কিয় আহিছা ঘূৰি যোৱা দেৱী আপোনাৰ মুখতো ইমান নিষ্ঠুৰ বাক্য কিয় দেৱী মই বৰ নিষ্ঠুৰ মই তোমাৰ যথা সৰ্বস্ব কাঢ়ি আনিছো মই তোমাৰ পদ ভেটি ধৰিছো দেৱী মই তোমাৰ স্বামী হৈ তোমাৰ দুখ চাই থাকিব নোৱাৰো দেৱী তুমি মোৰ পিতা হৈ জননীৰ দুখ দূৰ কৰিব নোৱাৰানে জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে পিতা বৰায়ে জননীক বৰ শাস্তি দিয়ে না কালৰ কঠিন কটিত সংসাৰ কৰিব লাগিছে তাক বাধা দিব পৰা শক্তি কাৰো নাই নেকি দেৱী সাধ্যকাৰ স্বয়ং নাৰায়ণই এই গতি ৰোধ কৰিব নোৱাৰে গতিকে তুমি তোমাৰ পুত্ৰৰ মুখলৈ চাই প্ৰাণ শীতল আহ বাছা তই মোৰ কাষলৈ আহ আপোনাৰ সেই আদেশত তখুনে ধৈৰ্য ধৰি থাকিব পৰা নাই ভগৱানক সুস্বৰে মাতোতে মোৰ কণ্ঠস্বৰ ৰুদ্ধ হৈ গৈছে তেওঁক আৰু কিমান দিন আৰাধনা কৰিব লাগিব না দেৱী কপট মনেৰে শত সহস্ৰ কাল সাধনা কৰিলেও ভগৱানক তুষ্ট কৰিব নোৱাৰে গতিকে তুমি তোমাৰ নয়ন অশ্ৰু টুকি পুত্ৰক লৈ যোৱা পলম হলে দানৱে কৰ্তৃ আহি পাবহি কতবাৰ তোক বাধা দিলো তই মোৰ কথা নুশুনিলি স্বামীৰ সৈতে সম্ভোগ পৰিত্যাগ কৰ
দেৱী ই যে মোৰ বীৰ্যজাত সন্তান সেইটো মই ভালদৰে জানো কিন্তু দাসী পুত্ৰ যে আপোনাৰ কুলত থাকিব নাপায় নমাই দিয়ক দেৱী, ইয়াক স্বামী পুত্ৰ। নমাই দিয়ক বাছ, তই নামি আহ। জননী দাসী পুত্ৰ যদি পিতাৰ কুলত থকাৰ অধিকাৰ নাই তেনেহলে মোৰ কুলত থকাৰ সম্পূৰ্ণ অধিকাৰ আছে জননী বাসুকি পদে পদে মাতৃক তই কৰ অপমান ই যে মোৰ আই জননী বৈ মাতৃৰ সন্তান তহঁতৰ চিৰশত্ৰু ইয়াক আৰু বাঢ়িবলৈ নিদিবি বাসুকি এই অস্ত্ৰ ল এই অস্ত্ৰৰে গৰুৰৰ মুণ্ড ছেদন কৰ নিকলা মাতৃ বাল্য কিশোৰ পৰাদস্ত্ৰাঘাত অসহ্য বাসুকি তুমি আজি গৰ্ভধাৰিণী বুলি ৰক্ষা পালা বাসুকি তুমি সংসাৰৰ পৰা বিদায় লোৱা জননী তোমাৰ সেই পাপৰ বোজাৰ পৃথিৱীয়ে সহ্য কৰিব নোৱাৰা হৈছে মাখিদেউ বিচাৰহীন বিবেকহীন নহয় মাহী আই তুমি কোনো চিন্তা নকৰিবা কুলাংগাৰ প্ৰথমে আজি তোকে হত্যা কৰোঁ জননী মই ৰজা তুমি মোৰ মাতৃ হলেও মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আহা মাখিদেউ আমি এই নৰকুণ্ডৰ পৰা আঁতৰি যাওঁ সাৱধান হ বাসুকি দাপৰ যুগ আহিব লাগিছে দাপৰ যুগ আহিব লাগিছে দাপৰ যুগ আহিব লাগিছে শান্ত নহও স্বামী জানি ল'বা স্বামী সম্পত্তিৰ মিলন আৰু কোনোদিনাই নহয় তেন্তে তোমাৰ যে ইচ্ছা তাকেই কৰা স্বামী মই এতিয়া আহিলো আই কি ভাবি আছা অকলে অকলে পুত্ৰৰ ওচৰত ভিক্ষাৰ বাবে কৰিছো অপেক্ষা আই পদে পদে মাতৃক কৰে অপমান মোৰ সন্মুখত যেন কলা ডাৱৰে আৱৰি ৰাখিছে আই বৈ মাতৃৰ সন্তান তহঁতৰ চিৰশত্ৰু বিশেষকৈ গৰুৰ মহাপৰাক্ৰমী বীৰ বিশ্ববিজয়ী বীৰ ভৱিষ্যতে সি তহঁতক সৰ্বনাশ কৰিব গতিকে সেই মহাশত্ৰুক হত্যা কৰিব লাগিব সেই শত্ৰুক হত্যা কৰিব পাৰিবি নে নোৱাৰ নোৱাৰিম জননী তথ্য কাৰণ সি যে মোৰ ভাই আই এই সংসাৰত সকলো পোৱা যায় কিন্তু আই ভাতৃকে এবাৰ হেৰুৱালে কেতিয়াও পোৱা নাযায় পাৰিবই লাগিব এই অস্ত্ৰ শত্ৰুৰ গলত চেপি বুকুত এই অস্ত্ৰ বহুৱাই দিবি এই অস্ত্ৰ তই কপিছ কিয় মাতৃৰ আজ্ঞা তই পালন কৰিবই লাগিব তথ্য আই শত্ৰুৰ দেহা শেষ কৰ তথ্য শেষ কৰ নোৱাৰিম জননী তথ্য হে ভগৱান শত পৰ্যাঘাত কক মোৰ শিৰত আই নোৱাৰিম আই মই গৰুৰক হত্যা কৰিব আই শুন হেৰো আখন্দি নয় আৰু প্ৰেচিডেণ্টৰ এই নাগ ৰাজ্যত সম্পূৰ্ণ নাগ ৰাজ্য চৰকাৰ হ'ব অতি সোনকালে আৰু গৰুক হত্যা কৰিব
তোৰ কদাপিত গৰুক হত্যা কৰিব। শুনিলা জননী আকাশবাণীয়ে কি কৈ গ'ল? সেই বাতুলৰ কথা কৰ্ণপাত নকৰিবি তথ্য। মন স্থিৰ কৰ, বিজয় দিৱস আৰু কৰ্তব্য নাগবা। ভাল জননী, তোমাৰ আদেশত মই মোৰ স্নেহৰ ভাতৃক হত্যা কৰিব লাগিব। তেতিয়া মই আহিলো জননী। তথ্য যা, তথ্য যা, তথ্য। এইদৰে দিনে ৰাতিয়ে কান্দি নাথাকিবা। মই ডাঙৰ হ'লে তোমাৰ এই দুখ দূৰ কৰিম। পাৰিবি বাছা, মাতৃয়ে পুত্ৰক বুকুৰ তেজি ডাঙৰ দীঘল কৰে, কিন্তু ডাঙৰ হ'লে মাতৃ স্নেহ ভৰিৰে তেলি আঁতৰাই দিয়ে। তেন্তে মই তোমাৰ পুত্ৰ নহয় নেকি আই? হয় বাছা, সেইবাবেইতো তোৰ মুখ চাই জ্বলা যন্ত্ৰণা পাহৰি আছো। সংসাৰত যি মাতৃহীনা, তাৰ জীৱনত কোনো নাই। বাছা, তই ডাঙৰ হ'লে মাতৃৰ দুখ পাহৰি নাযাবি। তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। তোমাৰ সকলো দুখ দূৰ কৰিম। বাছা, আমাৰ দুখ জানো ভগৱানে দেখা নাই? এদিন নহয় এদিন আমাক ভগৱানে দয়া কৰিব। দুখৰ পাছত সুখৰ দিন আহিবই আই, দুখৰ পাছত সুখৰ দিন আহিবই। বাছা, সেই মোৰ পূৰ্বৰ জন্মৰ কৰ্মফল। বাছা, তুমি অলপ শোৱা, ৰাতি বহুত হ'ল। ভগৱান, দিনে নিশাই পশুৰ দৰে পৰিশ্ৰম কৰিও মনত মোৰ শান্তি নাহে। মোৰ বাছা টোপনিত লাল কান, তোৰ লগতে ময়ো শুম। প্রকৃতির নেতাল নিমাত তোরা তো করিস জেলের মাত। একই মুখ দবাই তারি ধরেছে কোন আই তুমি আলোয় কিয় আহিলাই? মোৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই আই। কদ্ৰে আজি জগতৰ কালৈকো ভয় নকৰে। ভয় নাই তথ্য, মই আঁতৰি আহিছো। তই তোৰ কাৰ্য শেষ কৰ। ঘষি গলা জননী পুত্ৰক আধৰুৱা কৰি। হে নাৰায়ণ, থাকিবা তুমি স্থিৰেৰে চাই। নাই নোৱাৰিম, কলৈ যাওঁ, কি কৰোঁ মই? যা, সোনকালে শত্ৰুৰ দেহা শেষ কৰ। মই নোৱাৰিম আই। হয় কিহৰ? সোনকালে শত্ৰুৰ দেহা শেষ কৰ তথ্য, শেষ কৰ। তথ্য, ভয় নাই, তই শত্ৰুৰ দেহা শেষ কৰ। জয় বৎসির জয়, জয় বৎসির জয়, জয় বৎসির জয়।
মাতৃঘাতী মহা হত্যতই কত্ৰে আজি বিশ্ব সংহাৰ কৰিব খুজিছে বাসুকি। সাৱধান জননী, মাতৃৰ হলেও এনে ঘৃণিত কাৰ্য সমাধান কৰিব নোৱাৰো। সাৱধান বেলপত্ৰ, মাতৃক অপমান কৰাৰ ফল পাবি হাতে হাতে। অক্ষৌ দাদা আৰু এখোজ বাঢ়িবি। বেলপত্ৰ কি চাই আছা? আক্ৰমণ কৰা। বাসুকি, কি হ'ল বাসুকি? কোন এওঁলোক? দস্যু মাখিয়াই এওঁলোকে তোমালোকক হত্যা কৰিব খুজিছিল। বেলপাত্ৰ দক্ষকক লৈ যোৱা অন্ধকাৰ কাৰাগাৰলৈ। আর দাদা তজুয়া দেখে গড়ি তথ্য অদ্ৰু, এতিয়া পৰিণামৰ ফল ভোগ কৰ। পৰিণামলৈ ভয় কৰি দক্ষৰ দুহিতাই বৰ্তমানৰ পূজা নিদিয়া বিসৰ্জন ই কেতিয়াও হ'ব নোৱাৰে। বেলপাত্ৰ কি চাই আছা? লৈ যোৱা দক্ষকক। কি কলি বাসুকি? জননী, ৰজা মই বাসুকি মোৰ আদেশ মতেই সকলো বিধান। দাদা বেলপাত্ৰ দাদা লৈ যোৱা দক্ষকক। ভাল দাদা কহরে কহরে লৈ বল তক্ষকে অন্ধকার কারাগারলৈ লৈ বল। আই 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 বাৰু দেখা যাব বাসুকি তোৰ কিমান আকৌ মাৰিবলৈ বিনতা। তই মোৰ দাসী ক মোৰ আদেশ পালন কৰিবি নে নকৰ? বাইদেউ, কত প্ৰত্যাঘাত হলে সত্যভ্ৰষ্ট নহওঁ। বেছ তেন্তে এইখন অস্ত্ৰ এই অস্ত্ৰৰে তোৰ পুত্ৰৰ মুণ্ড ছেদন কৰ। বাইদেউ, মোক অন্য আদেশ দিয়ক বাইদেউ, মোক অন্য আদেশ দিয়ক। লাগি যদি দিব পাৰোঁ নিজৰ জীৱন, তাতো মই নহয় কুণ্ঠিত। তই চকুৰ পানীয়ে মোৰ মন গলাব নোৱাৰ। তই তোৰ পুত্ৰক বধ কৰিবই লাগিব। ভক্তিৰ মুণ্ড ছেদন অসহ্য। অদ্ৰু, তই ৰাক্ষসী দানৱী। এই সকলোবোৰ তোমাৰ কাৰণেই হৈছে ঋষি। অদ্ৰু, ভগৱান, আজি মই উপায়বিহীন। বিপদ কালত এই উভাগি গোপাই দিয়া প্ৰভু। শেষ দয়াময় দয়াৰ সাগৰ, নহ'লে তোমাৰ দয়াময়ৰ নামত কলংক থাকিব। মাখিয়াই বাবুকে তুমি কোনো চিন্তা নকৰিবা। এই বাসুকি জীৱিত থকালৈকে তোমালোকক কোনেও কনিষ্ঠ কৰিব নোৱাৰে। আহা মাখিয়াই, আমি নৰকুণ্ডৰ পৰা আঁতৰি যাওঁ। এই মাথো সত্য পৰীক্ষা। পিতা তলৈকত কৰেও বিষ্ণু ভক্ত গৰুড়ক হত্যা কৰিব নোৱাৰে। বলা বলা, এতিয়া আমি যাওঁ নিজ নিজ কৰ্তব্য। বলক পিতা। বল। বিনতা, এতিয়া সকলো আঁতৰি গৈছে। তোৰ সত্য ৰক্ষা কৰাৰ এইটোৱে উপযুক্ত সময়। বাইদেউ,
আপুনি যেন মোক তেনে কথা নকয় বাইদেউ। মই জননী হৈ কিদৰে পুত্ৰক হত্যা কৰিম? বাইদেউ বাইদেউ মোক অন্য আদেশ দিয়ক বাইদেউ। জননীৰ পুত্ৰৰ প্ৰতি কিমান স্নেহ আপুনি জানো নাজানে বাইদেউ? সহস্ৰ অনুৰোধেও মোৰ অন্তৰ গলাব নোৱাৰে। তোৰ সত্য ৰক্ষা কৰি পুত্ৰৰ জীৱন শেষ কৰ। এইখন অস্ত্ৰ ল, এইখন অস্ত্ৰ ল। দিয়া অস্ত্ৰ দিয়া। হে ভগৱান, মোৰ আন্ধাৰৰ মানি তই আৰু মোক মাতৃ বুলি সম্বোধন কৰিবলৈ নাপাবি। বিনতা, তই পুত্ৰৰ শৰীৰত তীক্ষ্ণ অস্ত্ৰ বহুৱাই দে। পূজক সকলোৱে আজিৰ পৰা যাতে কোনেও সপত্নীৰ গৰ্ভত জন্ম গ্ৰহণ নকৰে। কলম কিয় কৰিছ বিনতা? সত্য ৰক্ষা কৰ। আই সত্য ৰক্ষা কৰি আপুনি মোৰ অস্ত্ৰ বহুৱাই দিয়ক। কি কলি বাছা? মই তোক হত্যা কৰিব লাগে? নিজ হাতে পুত্ৰক কৈ কিদৰে হত্যা কৰো? কি বেজাৰ কৰিছ বিনতা? সময় উপনি গৈছে। সত্য ৰক্ষা কৰ। হে ভগৱান, তোমাৰ ইচ্ছাই পূৰ্ণ হওক, তোমাৰ ইচ্ছাই পূৰ্ণ হওক, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। ওই মহাময়া যা শক্তি গৰুক ৰক্ষা কৰ। সকলো নিদ্ৰাত আছে তই। দাদাৰ মুখে শুনিছিলো মাহীয়ে গৌৰক হত্যা কৰিব। বাৰু এই সময়তে মই গৌৰক লৈ যাওঁ। চক্ৰান্ত কৰি টোপনিৰ ভাও জুৰি গৌৰৱ ক'ত লুকুৱাই ৰাখিছ? ক বিনতা। বাইদেউ মোৰ বাচ্চা কি কৰিলা? বাইদেউ মোৰ বাচ্চা কি কৰিলা? এয়া তোমার পুত্র মাখিয়াই। দেখিলা রাক্ষসী সত্য চোর ভগবন্ত আর এইয়া তার জ্বলন্ত প্রমাণ। এয়া তোৰ ষড়যন্ত্ৰ। মোৰ ষড়যন্ত্ৰ নহয় জননী। এইয়া মাথো সত্যৰ প্ৰমাণ। ধৰ্মৰ জয় কৰ্মৰ দান। শুনা জানবী, কালিলৈ পৰা তোমাৰ দাসী পুত্ৰ হব এই ৰাজ্যৰ অধীশ্বৰ। আৰু কালিলৈ প্ৰাতঃতে তোমাৰ সন্মুখতে গৌৰক মই ৰাজমুকুট কৰিম অৰ্পণ। বাছা, পিতা তোমাৰ জয় হোক। দশোদেশ কম্পিত হোক তোমাৰ জয়। দাসী পুত্ৰৰ যশ বাঢ়িও দেৱতাৰ এই মাল্যই দাসী পুত্ৰৰ বল বৃদ্ধি হওক। মহামায়ে ৰক্ষা কৰি তেওঁৰ মায়াত বিশ্বমুগ্ধ হ'ল। মাখিয়াই বাৰু মাখিয়াই আহা, আমি যেখন বিশ্ৰাম কৰো।
কি ভিখন্দরক যন্ত্রণা, দুর্গন্ধময় চাৰিওফালে নৰকংকালৰ তাণ্ডৱ। আৰু কিমান দিন দাদা এনেদৰে নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব? আই তোমাৰ কাৰণে আই মোৰ এনে দশা হ'ল। যদি কেনেবাকৈ দক্ষকে মুক্তি পাব লগা হয়, তেতিয়া দক্ষকে বোৱাই যাব ৰক্তৰ গংগা জল। তেতিয়া সেই দৃশ্য চাই এই দক্ষকে অত হাস্য কৰিব, দাদা কোন? এলাপাত্ৰ দাদা তাই মহাৰাজা দেখ, মই তোমাক ৰস চাবলৈ নিবলৈ আহিছো দাদা। বলা ভাই, দাদা লৈ যাব বিচাৰ সভালৈ। ব'ল দাদা।